Good morning, students. Lakshya Computer Training Institute ফালৰ পৰা মই তোমালোকৰ জ্ঞানদীপ স্যাৰ। আজি আমি Adobe Illustrator-ত বেলেগ এটা নতুন টুল শিকিম। বলা ষ্টাৰ্ট কৰোঁ। তো আমাৰ Adobe Illustrator ওপেন কৰা হ'ল। এতিয়া আমি ইয়াত এইকেইটা টুল শিকাৰ চেষ্টা কৰিম। স্কেল টুল, শ্বেয়াৰ টুল এণ্ড ৰিশ্বেপ টুল। তো বলা ফাইল যাওঁ, নিউ কৰোঁ। আমাৰ পেজ আহি গ'ল। এতিয়া আমি যিকোনো ইয়াৰ পৰা যেনেকৈ মই ৰেক্টেংগল ল'লোঁ, এই ৰেক্টেংগলটো লোৱাৰ পিছত যেতিয়া তুমি ইয়াত স্কেল টুল ইউজ কৰিবা, এটা পইণ্ট পাবা। এই পইণ্টটো তুমি চাব পাৰিছা। মই কণ্ট্ৰল প্লাছ প্ৰেছ কৰি দেখাই আছোঁ। এই পইণ্টটো যে আছে, এই পইণ্টটোৰ মাধ্যমে তোমাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব। তুমি এই পইণ্টটো যদি এই কৰ্নাৰত দি দিছা, তাৰপিছত তুমি কি কৰিলা, অল্টাৰ প্ৰেছ কৰি যদি এইটোৰ ডুপ্লিকেট বনালা এনেকৈ ভিতৰৰ ফালে, জাষ্ট এতিয়া এৰি দিয়া, দেন কণ্ট্ৰল ডি প্ৰেছ যদি কৰা, তুমি চাব পাৰা ভিতৰৰ ফালে এনেকৈ আমাৰ কি হ'ব, এটা ক'ব গ'লে কি কয়, এটা হোলৰ নিচিনা এটা আমি কি কৰিলোঁ, এটা ডিজাইন ক্ৰিয়েট কৰি দিলোঁ। ঠিক আছে, তো এইটো এটা ক'ব গ'লে এটা বিভিন্ন ধৰণৰ পেটাৰ্ণছ আমাৰ আছে। ঠিক আছে, এই পেটাৰ্ণৰ মাধ্যমে আমি এইটো কৰিব পাৰোঁ। অ'কে, দেন নেক্সট আমি এইটো ডিলিট কৰি দিওঁ। জাষ্ট চিলেক্ট কৰা, দেন ডিলিট। তুমি কালাৰ এপ্লাই কৰিব পাৰিবা, কালাৰ পিছত আমি এপ্লাই কৰিম, প্ৰথমত শিকি লওঁ। দেন আমি ইয়াত আগেইন আমি এইটো স্কুৱেৰ এটা ল'লোঁ। এই স্কুৱেৰটো লোৱাৰ পিছত আগেইন মই তোমাক এইটো বস্তুৱে দেখাই আছোঁ, স্কেল টুল। দেন তোমাৰ এই পইণ্টটো যদি তুমি বাহিৰত দিছা, এইফালে দিছা, এনেকৈ দি দিয়া, দেন তুমি অল্টাৰ প্ৰেছ কৰি এইটো মুভ কৰিবা অলপ, দেন কণ্ট্ৰল আৰ প্ৰেছ, কণ্ট্ৰল ডি প্ৰেছ কৰিবা। চ' এনেকৈ পেটাৰ্ণ আহি যাব। অ'কে, তো আই থিংক তোমালোকে বুজি পাইছা। দেন তুমি এইটো গোটেইটো চিলেক্ট কৰিবৰ কাৰণে চিলেকশ্যন টুল ইউজ কৰিবা এনেকৈ। দেন তুমি কালাৰ দি দিয়া, কালাৰ দিব পাৰা। অ'কে, এনেকৈ তুমি কালাৰ দিব পাৰা। চ' ইয়াত আৰু বহুত বস্তু আছে শিকাৰ। মই জাষ্ট এটা পেটাৰ্ণ বনোৱা শিকালোঁ তোমালোকক। অ'কে, চ' আমাৰ ওচৰত আৰু বহুত ধৰণৰ বস্তু আছে, আমি শিকিম এটা এটাকৈ। দেন যদি মই ইয়াৰ পৰা এইটো লৈ লওঁ এনেকৈ, মই অলপ তলত লওঁ, এইফালে যদি মই এনেকৈ লৈছোঁ এইটো, দেন মই অল্টাৰ প্ৰেছ কৰি ইয়াৰ ডুপ্লিকেট বনাম। তো জাষ্ট চিলেক্ট বাটন ইউজ কৰি মই ইয়াৰ ডুপ্লিকেট বনাই দিওঁ। অ'কে, এতিয়া মই কি কৰিম, এইটো চিলেক্ট কৰিম, ডাইৰেক্ট চিলেকশ্যন টুল। দেন মই ওপৰৰ এইকেইটা অপশ্যন চিলেক্ট কৰিলোঁ, ওপৰৰ কেইটা। দেন মই চিলেক্ট কৰিম এইটো স্কেল টুল, আৰু এই পইণ্টটো মই মানি লোৱা এনেকৈ চেণ্টাৰত। ফাৰ্ষ্ট মই এইটো চিলেক্ট কৰোঁ, দেন মই এই পইণ্টটো লৈ যাওঁ, ইয়াত চেণ্টাৰত মই লৈ গ'লোঁ। আৰু ইয়াত লোৱাৰ পিছত মই এইটো চিলেক্ট কৰিম, ডাইৰেক্ট চিলেকশ্যন টুল, আৰু এইকেইটা বস্তু চিলেক্ট কৰাৰ পিছত মই এনেকৈ মুভ কৰিম। তো তুমি চাব পাৰা হোৱা নাই এইটো। এই পইণ্টটো য'ত থাকিব তাতে হ'ব। এইটো চোৱা, এই পইণ্টটো যোনফালে যাব সেইফালে তোমাৰ সৰু হৈ যাব, মানে ইয়াৰ পৰা যেতিয়া দূৰলৈ যাব সেইটো সৰু হৈ যাব। তো এই শ্বেপছবিলাক আমি এনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ। অ'কে, তো এনেকৈ আমি ডিজাইন পেটাৰ্ণছ বনাব পাৰোঁ ধুনীয়াকৈ। এতিয়া মই আৰু এটা বস্তু, যেনেকৈ মই ইয়াত জাষ্ট এইবিলাক বনালোঁ, অলপ মই ইয়াৰ চাইজটো এনেকা এই শ্বেপটো ল'লোঁ। এতিয়া অল্টাৰ প্ৰেছ কৰি মই ইয়াৰ কি কৰিম, ডুপ্লিকেট বনালোঁ ইয়াত। এনেকৈ ডুপ্লিকেট বনালোঁ। দেন মই এই গোটেইটো চিলেক্ট কৰিলোঁ, দেন অল্টাৰ প্ৰেছ কৰি তলৰ ফালে
ঠিক আছে এতিয়া মই এই গোটেইবিলাকৰ কালাৰ সিলেক্ট কৰি কিনে ব্ল্যাক কালাৰ দি দিলোঁ আৰু মই এইকেইটা সিলেক্ট কৰি কিনে যদি মই এইটো সিলেক্ট কৰোঁ ইয়াত গৈ কিনে শ্বেয়াৰ টুলছ তো চাব পাৰা এনেকে মই এইটো কি কৰিব পাৰোঁ এনেকে আমি চেঞ্জ কৰিব পাৰোঁ তুমি এই পইণ্টটো যে আছে যেতিয়া তুমি এই পইণ্টটো চেঞ্জ কৰি তুমি ওপৰৰ ফালে লৈ যোৱা এতিয়া চোৱা এনেকে আমি চেঞ্জ কৰিব পাৰোঁ ঠিক আছে এইটো চোৱা তো এনেকে আমি এই পইণ্টৰ মাধ্যমে আমি বহুত কিবা কিবি চেঞ্জ কৰিব পাৰোঁ আমাৰ শেপৰ ডিজাইন আৰু হেতু হ'ব তোমাৰ শ্বেয়াৰ টুলৰ মাধ্যমে তুমি কৰিব পাৰিবা ওকে তো এই বস্তুটো যে মই দেখালো ইয়াৰ এনেকেই আমি যদি ইয়াৰ পৰা এতিয়া ইলিপছ টুল ইউজ কৰোঁ তেনেকে মই ইয়াত এটা ইলিপছ টুল এনেকে মই ল'লোঁ লোৱাৰ পিছত এইটো বৰ্তমান মই হোৱাইট ইউজ কৰোঁ দেন মই এইটো ক্লিক কৰিম সিলেকশ্যন টুল ইয়াত মই ক্লিক কৰিলে এইকেইটাৰ পাত ইয়াত তুমি চাব পাৰিবা পাত আহি গৈছে গোটেইবিলাক পাত আহি গৈছে ঠিক আছে তুমি এই বস্তুটো ইয়াৰ পৰা স্কেল টুলৰ মাধ্যমেও কৰিব পাৰা ডাইৰেক্ট স্কেল টুলৰ মাধ্যমেও তুমি ইয়াত সিলেক্ট কৰিবা এনেকে তো চোৱা এনেকে তুমি ইয়াৰ কি কৰিব পাৰিবা ডাইৰেক্টলি ইয়াৰ চেঞ্জ কৰিব পাৰিবা এনেকে ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰিবা ইয়াৰ এই শেপৰ ডিজাইনত চেঞ্জেছ কৰিব পাৰিবা ওকে মই বাহিৰত ক্লিক কৰোঁ দেন মই এই শেপৰ মাধ্যমে ভিতৰৰ ফালে ইয়া বাহিৰৰ ফালে যেনেকে ইচ্ছা মই তেনেকে ইয়াৰ ওভেলটো যে আছে এইটো মই চেঞ্জ কৰিব পাৰিম এইটো চাব পাৰা আমি এটা আমৰ শেপ লৈ লৈছোঁ আমৰ শেপ লোৱাৰ পিছত তুমি এইটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তুমি এইটোত ক্লিক কৰিবা ইয়াত ডুৱেল কালাৰ আছে তুমি দুটা কালাৰ লৈ ল'বা এটা লৈ ল'বা তুমি অৰেঞ্জ টাইপৰ কালাৰ আৰু এটা লৈ ল'বা হালকা গ্ৰীণ কালাৰ ইয়াত দি দিবা এপ্লাই কৰি দিবা ইয়াত লাইট গ্ৰীণ এপ্লাই কৰি দিবা আৰু কালাৰটো আহি গ'ল এই কালাৰটো অহাৰ পিছত তুমি এইটো বঢ়াব পাৰা এনেকে এইফালে ঠিক আছে ইয়া এইফালে গ্ৰীণটো বেছি বঢ়াব পাৰা এইটো তোমাৰ ওপৰত কথা এনেকে বঢ়াব পাৰিবা ওকে তো এইটো এনেকে কৰা যায় ঠিক আছে তো এনেকে আমি এটা ম্যাঙ্গো বনাব পাৰোঁ তাত কালাৰ দিব পাৰোঁ এইকেইটা অপশনছ ইউজ কৰিব পাৰিবা নেক্সট টুল আছে ৰিশেপৰ মাধ্যমে তুমি যে কোনো মানে মানি লোৱা মই তোমাক এক্সাম্পল দি আছোঁ যেনেকে মই এইটোতো সাৰ্কল মই ইউজ কৰোঁ ৰেক্টেংগল এনেকে মই এইটো ল'লোঁ আৰু মই হোৱাইট কালাৰ লৈছোঁ ইয়া বেলেগ এটা কালাৰ লৈ লওঁ এতিয়া মই ইয়াত এই ৰিশেপৰ মাধ্যমে এই ৰিশেপ যেতিয়া মই ইউজ কৰিম মানে মোৰ হিচাপে কি হ'ব পাৰ্টিকুলাৰ এইটো এৰিয়া সিলেক্ট কৰিবা নেক্সট আমাৰ আহিলে ৰিশেপ টুল তো আমি এটা কি কৰিম ৰেক্টেংগল টুল ইয়াত এনেকে লৈ ল'ম এইটো লোৱাৰ পিছত তুমি এইটো সিলেক্ট কৰিবা ডাইৰেক্ট সিলেকশ্যন আৰু যোনটো পোৰ্শন তোমাৰ লাগে এই পোৰ্শনটো লাগে এনেকে সিলেক্ট কৰি ল'বা দেন তুমি ইয়াত ক্লিক কৰিবা ৰিশেপত দেন তুমি ইয়াত চাব পাৰিবা এই এটা স্কুৱেৰ টাইপৰ কাৰ্সাৰৰ তলত মানে পইণ্টাৰৰ তলত এটা স্কুৱেৰ টাইপৰ এটা অপশন আহি আছে মানে ভাবি ল'বা সেই পইণ্টটো আহিলে ভাবিবা এতিয়া তুমি কাৰ্ভ কৰিব পাৰিবা ঠিক আছে তো তুমি এনেকে ধুনীয়াকে কাৰ্ভ কৰি ল'বা আৰু এইটো
এনেকে কার্ভ যেতিয়া কৰিবা ঠিক আছে তো এইটো তোমাৰ তুমি চাবা যে তোমাৰ প্ৰপাৰ কার্ভ হৈছে নে নাই এনেকে আমি শেপ কৰিব পাৰো কিন্তু এইটো আমি ইমান ইউজ প্ৰিফাৰ মই নকৰো এইটো অলপ ডিফিকাল্ট হয় মোৰ কাৰণে কিন্তু তোমালোকে ইউজ কৰিব পাৰা কোনো অসুবিধা নাই এনেকে কোনো এটা শেপ যদি বনাব বিচাৰিছা সো তুমি ইউ ক্যান গো ফৰ ইট বনাব পাৰিবা এনেকে কোনোবা এটা শেপ যদি বনাব বিচাৰিছা তো তুমি ইয়াৰ পৰা এনেকে বনাব পাৰিবা ঠিক আছে এনেকে আমি শেপস নিজৰ ইচ্ছাত শেপ আমি বনাব পাৰিম আমি ফাইলত যাম নিউ কৰিম নিউ কৰাৰ পিছত ইয়াত আমাৰ যি সাইজ আছে এটোৱে থাকিব ওকে কৰি দিবা জাস্ট এটো ল্যান্ডস্কেপ কৰিছো ওকে কৰি দিবা আমাৰ নতুন পেজ আহি গ'ল এতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিম আৰু এনেকে আমি এটা শেপ লৈ ললো আৰু এটো অলপ সৰু কৰি দিলো তলৰ ফালে অলপ এনেকে বঢ়াই দিম ঠিক আছে তলৰ ফালে ওকে এতিয়া আমি কি কৰিম এটো সিলেক্ট अगेन এনেকে লৈ লবা এটো দেন ইয়াৰ ওপৰত আৰু এটা শেপ অলপ ডাঙৰ দেন ইয়াৰ ওপৰত আৰু এটা শেপ আমি এইবিলাক অলপ সৰু কৰি লওঁ এনেকে আমি অলপ সৰু সিম্পল অলপ সৰু কৰি দিলো আৰু এটা শেপ ইয়াৰ ওপৰত বনাম ঠিক আছে এটো আমি বনালো তো বনোৱাৰ পিছত বাস এটো অলপ সৰু কৰি দিলো ঠিক আছে ওকে এতিয়া আমি গুটেবিলাক সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত উইন্ডোজত যাবা ইয়াত এলাইন আছে এলাইনত যোৱাৰ পিছত এটো প্ৰেছ কৰি দিবা হৰিজন্টাল এলাইন সেন্টাৰ এটো কৰাৰ লগে লগে গুটেবিলাক সেন্টাৰত আহি গৈছে ইমানে দৰকাৰ ইয়াত দেন তুমি এটো সিলেক্ট কৰিবা ফাৰ্স্ট ইয়া গুটেবিলাক একেলগে সিলেক্ট কৰি ললা আৰু ইয়াত তুমি ব্ৰাউন কালাৰ ইয়া তুমি অলপ গ্ৰে টাইপৰ কালাৰ দিব পাৰা তো মানি লোৱা মই এই গ্ৰে কালাৰটো ইয়াত দি দিছো ঠিক আছে এই মাজৰটো যে আছে প্ৰথমত এটো আমাৰ অলপ ভুল হৈছে মই এটো ৰিমুভ কৰি দিও ইয়াৰ পৰা মই গ্ৰে এটা এই গ্ৰে কালাৰটো ইয়াত এপ্লাই কৰি দিলো দেন আৰু এটা গ্ৰে এফালে গ্ৰে এটো এফালে দি দিলো তো এটো আমাৰ গ্ৰে আহি গৈছে এতে এই গ্ৰেটো আহাৰ পিছত এই গ্ৰেটো আহাৰ পিছত আমি মাজত কি কৰিম অলপ লাইট গ্ৰে কালাৰ দিব বিচাৰিছো তাৰ কাৰণে অল্টাৰ প্ৰেছ কৰি ইয়াত এটো লৈ আনিলো মাজত দেন আমি এটা লাইট গ্ৰে ইয়াত এপ্লাই কৰিব বিচাৰিছো লাইট গ্ৰে দেন এটো সিলেক্ট কৰা আৰু এটো ক্লিক কৰা এটো সো আহি গল দেন এইটা সিলেক্ট কৰি কিনে আমি এইটো দি দিলো তো তুমি চাব পাৰা কিমান ধুনিয়াকে আমাৰ এটো পারফেক্ট এটা পোস্ট ইয়া পিলার হৈ গল এটো সিলেক্ট কৰি কিনে রাইট ক্লিক কৰি গ্ৰুপিং কৰি কিনে কন্ট্ৰোল জেড প্ৰেছ কৰি তুমি ইয়াৰ ডুপ্লিকেট এফালে ইয়াত বনাই দিলা ইয়াৰ ওপৰত এটা এই পিলাৰটো বনালা আৰু ইয়াৰ কালাৰ বাই ডিফল্ট আহি গল তো এটো হোৱাৰ পিছত তুমি এই গুটেই বিলাকক একেলগে এনেকে গ্ৰুপিংও কৰিব পাৰা ঠিক আছে আমি গ্ৰুপিং কৰিব পাৰো কিন্তু আমি এতিয়া গ্ৰুপিং নকৰো আমি এটো স্কেল সিলেক্ট কৰিম আৰু স্কেল সিলেক্ট কৰাৰ পিছত এটো এতিয়া সেন্টাৰ আছে তো এতিয়া মই দেখাই আছো যদি মই অল্টাৰ প্ৰেছ কৰি ইয়াৰ এটা ডুপ্লিকেট পোৰশন মই বনাও ঠিক আছে মই এই গুটেটো এটা কাম কৰো মই এই পুৰাটো সিলেক্ট কৰা আছে জাস্ট এটো সিলেক্ট কৰিম স্কেল টুল দেন মই জাস্ট কি কৰিম এনেকে স্কেল টুল আচ্ছা মোৰ ইয়াত এটো চাব পাৰা যে পইণ্টটো কোত আছে এই পইণ্টটো মই সেন্টাৰত লৈ আনিলো ইয়াত লৈ আনিলো আৰু তাৰ পিছত যদি মই অল্টাৰ প্ৰেছ কৰো আৰু এটো মুভ কৰো তো এনেকে সৰু হৈ যাব মই ইমান কৰিলো ঠিক আছে কৰাৰ পিছত কন্ট্ৰোল ডি প্ৰেছ কৰি মই এনেকে লৈ গলো তো তুমি চাব পাৰা কিমান ধুনিয়াকে পারফেক্টলি এটো কাম কৰি আছে এতিয়া কথা হল এতিয়া তুমি চাব পাৰা
এই পাৰ্টিকুলাৰ এই ফিল্ডটো হয়নে এইকেইটা আমি ৰাইট ক্লিক কৰিম এইটো আগৰ ফালে আছে আমি ৰাইট ক্লিক কৰি কিনে send to back या send to backward কৰি দিও send to back কৰি দিও তো এইটো তুমি চাব পাৰা এইটো আমাৰ ওপৰতে আছে ঠিক আছে তো এটা আমি কাম কৰো Alt Z প্ৰেছ কৰি দিও ওকে আৰু এবাৰ আৰু এইটো আমি কি কৰে এই গুটেইটো এটা গ্ৰুপিংত আনি চাও আমি পুৰা গ্ৰুপিংত আনি দিও গ্ৰুপিং কৰিলো গ্ৰুপিং কৰাৰ পিছত আমি সিলেক্ট কৰিম এইটো সিলেক্ট কৰাৰ পিছত এইটো চাব পাৰা আমাৰ সেন্টাৰত আছে হয়নে তো আমাৰ এইটো সেন্টাৰতে থাকক अगेन আমি এইটো অল্টাৰ প্ৰেছ কৰি আমি ইয়াৰ জাস্ট এটা ডুপ্লিকেট বনালো এইটো দেন কন্ট্ৰোল ডি ওকে তো এতিয়া এইটো যে আছে এইটোক আমি কি কৰিম ব্যাক কৰিম ৰাইট ক্লিক কৰি সেন্ড টু ব্যাক কৰি দিম তো এইটো ব্যাক সাইডত হৈ গল দেন अगेन আমি এইটো সিলেক্ট কৰিম এই কমপ্লিট গ্ৰুপিং টু আৰু সেন্ড টু ব্যাক কৰি দিলো তো চাব পাৰা ফার্স্ট এইটো পিলার সেকেন্ড এইটো পিলার থার্ড এইটো পিলার এনেকে আমাৰ গৈ আছে তো বলা এতিয়া আমি চাও সরি আমি এইটো সিলেক্ট কৰি কেনে কন্ট্ৰোল ডি প্ৰেছ কৰো তো চাব পাৰা এনেকে আমাৰ হল তাৰ পিছত আমি বাদ বাকি বস্তুবিলাক আমাৰ নিজে ঠিক কৰিব লাগিব মই একেলগে সিলেক্ট কৰিব বিচাৰিছো দেন ৰাইট ক্লিক সেন্ড অ্যাৰেঞ্জ টু সেন্ড ব্যাক কৰিব বিচাৰিছো কেইটামান হৈছে কেইটামান হোৱা নাই এনেকে সিলেক্ট কৰিব লাগিব দেন ৰাইট ক্লিক অ্যাৰেঞ্জ সেন্ড টু ব্যাক আকৌ হৈছে এটা হৈছে এইকেটা হৈছে এইকেটা হোৱা নাই তো তুমি চাব পাৰা এইকেটা কৰিব কাৰণে अगेन অ্যাৰেঞ্জ সেন্ড টু ব্যাক ঠিক আছে তো ইয়াত এইটো হোৱা নাই अगेन এইকেটা হোৱা নাই তুমি চালে গম পাবা অলপ জাস্ট ভালকে চাব লাগিব তেতিয়া এনেকে তুমি গুটেই বিলাক এটাৰ পিছত এটা কৰিব পাৰা তো কন্ট্ৰোল জেড প্ৰেছ কৰিলে अगेन কি হ'ব এটো আমাৰ এটো আহি গল এতিয়া মই আৰু এটা বস্তু দেখাব বিচাৰিছো যদি মই এই পইণ্টটো মানে ভিজনটো যদি মই তলৰ ফালে ৰাখো এই ফালে ৰাখো ঠিক আছে এতিয়া আমি চাও অল্টাৰ প্ৰেছ কৰো তেতিয়া হলে কি হয় এনেকে কৰা কন্ট্ৰোল ডি প্ৰেছ কৰা তেতিয়া হলে তুমি কি চাই আছা হুই আছা তুমি হুই কিনে চাই আছা ওপৰৰ ফালেটো হয়নে তো এটো এটা টেকনিক अगेन আৰু এটা বস্তু যদি মোৰ ওপৰৰ ফালে এই পইণ্টটো মই ওপৰৰ ফালে কৰি দিও এনেকে আৰু দেন কন্ট্ৰোল ডি প্ৰেছ কৰো তেতিয়া হলে তুমি চাব পাৰা তুমি তলৰ ফালে হুই আছা আৰু ওপৰৰ ফালে চাই আছা হয়নে এইটো একে হৈ গল এতিয়াও বৰ্তমান একে হৈ আছে এতিয়া আমি তলৰ ফালে চাব লাগে তলৰ ফালে চাব কাৰণে अगेन মই কি কৰিম अगेन মই সিলেক্ট কৰিম এইটো আৰু এই পইণ্টটো মই এবাৰ লৈ যাম তলৰ ফালে এই ফালে লৈ গলো আৰু তলৰ ফালে লৈ কিনে কন্ট্ৰোল ডি প্ৰেছ কৰো এটো তুমি হুই আছা ঠিক আছে এটো পজিশনটো এতিয়ালৈকে ঠিক হোৱা নাই ওকে এই পজিশনটো মই এবাৰ চেঞ্জ কৰি দিও ওপৰৰ ফালে লৈ যাও ওকে এতিয়া আমি চাও এই পজিশনৰ কি হয় ডাইৰেকশনটো অল্টাৰ প্ৰেছ কৰি ইয়াৰ ডুপ্লিকেট বনাও সরি স্কেল দেন সেন্টাৰ টুক লৈ যোৱা ওপৰৰ ফালে ওকে দেন কি কৰিবা অল্টাৰ প্ৰেছ কৰি ইয়াৰ ডুপ্লিকেট বনাই দিয়া আৰু কন্ট্ৰোল টি প্ৰেছ কৰা তো এবাৰ কি হৈ আছে ভিউটো আমাৰ ওপৰৰ পা মানে আমি ওপৰৰ ফালে তলৰ ফালে চাই আছো ওপৰৰ পা তলৰ ফালৰ ডাইৰেকশনটো আমাৰ দেখাই আছে হয়নে তো এইটো হল ইয়াৰ টেকনিক ইয়াৰ কনসেপ্ট তো আই থিংক মই যিমান পাৰিলো তোমালোকে বুজাব ইটস ইনাফ
অলপ প্ৰেক্টিছ কৰা এই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট মই মানি লোৱা এই পইণ্টটো এইফালে লৈ আনিলোঁ এতিয়া মই কি কৰিম অল্টাৰ প্ৰেছ কৰি কিনে এইটো অলপ সৰু কৰি দিওঁ ঠিক আছে দেন কণ্ট্ৰল ডি প্ৰেছ কৰি চাওঁ তো এইটো এইফালে গুচি গ'ল এইটো নহ'ব ডাইৰেকশ্যনটোও বহুত ইম্পৰ্টেণ্ট হয় তো এই পইণ্টটো মই অলপ এইফালে ইয়াত তলৰ ফালে লৈ আনো এইটো জেগাত লৈ আনিছোঁ এতিয়া অল্টাৰ প্ৰেছ কৰি অলপ সৰু কৰি দিওঁ ঠিক আছে ইমান কৰি দিলোঁ কণ্ট্ৰল ডি প্ৰেছ কৰা তো এইটো চাবা এইটো কি হৈছে ওপৰৰ পৰা তুমি তলৰ ফালে চাই আছা হয়নে তো এইবিলাক কনচেপ্ট ইয়াত ইউজ কৰা হয় চ' আই থিংক যিমান মই তোমালোকক বুজাব পাৰিলোঁ আচ্ছা আৰু এটা বস্তু যদি তুমি এইটো তেৰা কৰিব পাৰা এতিয়া তুমি এইটো পোষ্টত আছা মানিলো এই পোষ্টৰ পৰা সেইফালে চাব লাগে চ' মই কি কৰিম এইটো চিলেক্ট কৰি কিনে স্কেলটো মই সেইফালে লৈ গ'লোঁ ইয়াত দি দিলোঁ ঠিক আছে আৰু ইয়াক অল্টাৰ প্ৰেছ কৰি ইয়াৰ এটা ডুপ্লিকেট বনালোঁ ডুপ্লিকেট বনোৱাৰ পিছত কণ্ট্ৰল ডি প্ৰেছ কৰিলে তুমি চাব পাৰা এইটো পোষ্টৰ পৰা সেইফালে তুমি চাই আছা তো এনেকৈ আহিব অ'কে তো এইটো এটা টেকনিক হয় তো আমি কেনেকৈ এই টেকনিক্সবিলাক কৰিব পাৰোঁ কেনেকৈ আমি ইয়াত এপ্লাই কৰিব পাৰোঁ এইটো তোমাৰ ক্ৰিয়েটিভিটিৰ ওপৰত আহি যাব চ' আই থিংক ইমানলৈকে যে মই তোমালোকক বুজালোঁ এইবিলাক তোমালোকে বুজি পাইছা যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক পচন্দ কৰা ইয়া শিকিব পাৰিছা আমাৰ পৰা তেতিয়াহ'লে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক তো ব'লা মই ইয়াতে এইটো সমাপ্ত কৰোঁ থেংক ইউ